মই আপোনালোকক ইয়াতে জনাওঁ যে সমষ্টিৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডতে দশম আৰু দ্বাদশ উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক এক অভিনন্দন অনুষ্ঠান অংশগ্ৰহণ কৰি আহিছোঁ। প্ৰতিটো ৱাৰ্ডৰে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আমি এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু আজিও এই 59 নম্বৰ ৱাৰ্ডত আমাৰ স্থানীয় পল ক্লাবৰ সৌজন্যত আৰু পাৰিষদ লাৱণ্য দেৱীৰ সহযোগত স্থানীয় ৰাইজে এই অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকল দ্বাদশ আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এক অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। গতিকে এই অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই আছিলে যে ভৱিষ্যতৰ দিনত তেখেতসকলে সমাজৰ প্ৰতি দায়বদ্ধতা হয়, দেশৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে এক সুনাগৰিক হোৱাৰ কাৰণে যিধৰণে তেখেতসকলে ভৱিষ্যত পৰিকল্পনা কৰে আৰু সেই পৰিকল্পনাত আমি উৎসাহ দিয়াৰ কাৰণে এই অভিনন্দন কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু আজিৰ এই অনুষ্ঠানত কেইবাগৰো স্থানীয় বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। আমাৰ পাৰিষদ লাৱণ্য দেৱী, বিশিষ্ট সাহিত্যিক আব্দুল মজিদ ডাঙৰীয়াক আদি কৰি বিশিষ্ট কেইবাগৰো শিক্ষাবিদেও আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আজি কিমানমান ছাত্ৰ ছাত্ৰী? আজি প্ৰায় 120গৰাকী ছাত্ৰ ছাত্ৰী দশম আৰু দ্বাদশ ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাম। পৰৱৰ্তী পৰ্যায়ত আমি নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডতে ইতিমধ্যে আমাৰ 8টা ৱাৰ্ডত এনেধৰণৰ কাৰ্যসূচী হৈ গ'ল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বাকী থকা 7টা ৱাৰ্ডতো এনেধৰণৰ কাৰ্যসূচী আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিম। মই ভাবোঁ তেনেকুৱা ধৰণৰ আমাৰ মাজত ভাস্কৰ কলিতা ডাঙৰীয়া উপস্থিত আছে, মই তেখেতকো মঞ্চত আহিবলৈ অনুৰোধ কৰিছোঁ। মই ভাবোঁ তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠিত ব্যক্তিৰ কোনো মূল্য নাই। শিক্ষিত আৰু স্বাক্ষৰ, মই প্ৰায়বোৰ মিটিঙতে এই শব্দ দুটাৰ কথা কৈ আহিছোঁ, অৰ্থাৎ এডুকেটেড আৰু লিটাৰেট। চ' এডুকেটেড আৰু লিটাৰেট শব্দটো হয়তো আপোনালোকৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনটো বেলেগ হ'ব পাৰে, কিন্তু মোৰ ফ্ৰম মাই আউটছেট মোৰ ফালৰ পৰা ইয়াৰ ডেছক্ৰিপশ্যনটো মই বেলেগ ধৰণে দিওঁ। ধৰি লোৱা হ'ল যে মোৰ নাম প্ৰণৱজ্যোতি লহকৰ, মই ইঞ্জিনিয়াৰিং পাছ কৰিছোঁ বা মই MBBS কৰি ডক্টৰ প্ৰণৱজ্যোতি লহকৰ, আৰু মোৰ কাষত থকা লাৱণ্য দেৱী বা আব্দুল মজিদ ডাঙৰীয়া চিম্পল ধৰক মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ, মই ধৰি ল'লোঁ। বা আপোনালোকৰ ওচৰৰে এজন কোনোবা ব্যক্তি আছে, কাষৰ মানুহৰ ব্যক্তিজন ডক্টৰ হয় আৰু ওচৰৰ মানুহজনে ধৰক বেছি পঢ়া শুনা কৰা নাই,